পোনপ্ৰথমে সকলো বন্ধু বান্ধৱকে মোৰ ইনষ্টাগ্ৰাম আইডিটোলৈ স্বাগতম জনাইছোঁ আৰু বিশেষ এটা কাৰণত এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। সকলো বন্ধু বান্ধৱে সুধি থাকে তোমাৰ দোকানৰ পিঠাগুড়িবোৰ কোনে খুন্দে। আজি বলকচোন সেই মানুহ দুগৰাকীনো কোন হয়, কোননো বিশেষ আলহী বা বিশেষ মোৰ দোকানখনৰ লগত সহযোগিতা কৰি আছে, তেওঁলোকৰ লগত চিনাকি কৰাই দিম। এইজনী আমাৰ বগিলা কুৰ্মীৰ লিখে গাঁৱৰে ওচৰৰে এওঁ ঢেকি দিয়ে পিঠাগুড়িটো আৰু এইগৰাকী বাইদেৱে চালি দিয়ে। মানে বাইদেউগৰাকী বিষ আছে, ঢেকি দিব নোৱাৰে। আগতে খুব ঢেকি দিছিলে, 50-60 কেজি চাউল খুন্দিছিলে। আজিকালি নোৱাৰা হ'ল আৰু বিষ হ'ল, আৰু সেইকাৰণে বাইদেউগৰাকীয়ে চালি দিয়ে আৰু বাইদেৱে ঢেকি দিয়ে। আৰু এয়াই ঢেকি দিয়া মানুহ দুগৰাকীৰ লগত চিনাকি কৰাই দিলোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মইনা দাসে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।